ধন্যবাদ হিমন্ত বিশ্ব শৰ্মা মহোদয়। আপোনাৰ কিছু এনে কাম কৰ্মৰাজিক আমি ধন্যবাদ দিয়াৰ লগতে মহাশয় আপোনালৈ মোৰ কিছু বিনম্ৰ অনুৰোধ আশা কৰোঁ আপুনি শুনিব। হে মোৰ প্ৰিয় পুৰোহিতবৃন্দ, ভিডিঅ'টো আপোনালোকে চাওক শেহলৈকে আৰু আপোনালোকৰ মতামত আগবঢ়াওক, আৰু যদি যোগ্যতাপূৰ্ণ বুলি ভাবে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক, যাতে হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ কাণতো গৈ পৰেগৈ ভিডিঅ'টো, তেওঁ দেখা পায় কিছু অকণমান বুজিবলৈ চেষ্টা কৰে। হয়, মোৰ এই ভিডিঅ'টোৰ আৰম্ভণিতেই মই হিমন্ত বিশ্ব শৰ্মা মহোদয়ক কিয়নো ধন্যবাদ দিছোঁ তাকে মই এড কৰি লৈছোঁ তেখেতৰ বক্তব্যৰে, আৰু পিছত মোৰ বিনয়ৰ সম্ভাষণ মই আগবঢ়াম, আপোনালোকৰ মতামত আগবঢ়াব। ধন্যবাদ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কৰ্মজীৱন এক প্ৰকাৰ ক'ব গ'লে পাটবাউসীতে তেখেতে পূৰ্ণ কৰিছিলে। 18 বছৰ ছমাহকাল পাটবাউসীত থাকি তেখেতৰ জীৱনৰ অমূল্য ৰচনাৱলী ইয়াতেই প্ৰণয়ন কৰিছিলে। মই পাটবাউসীত অহাৰ সময়তে ঘোষণা কৰিছিলোঁ যে পাটবাউসীত আমি এটা প্ৰকল্প নিৰ্মাণ কৰিম, যাতে এই গোটেই সম্পদসমূহ আৰু গুৰুজনাৰ জীৱনৰ এটা ডাঙৰ অধ্যায় আমি নৱপ্ৰজন্মৰ কাৰণে সংৰক্ষণ কৰি থৈ যাব পাৰোঁ। আজি গুৰুজনাৰ অমূল্য ৰচনাৱলীৰে নিৰ্মাণ হোৱা সংগ্ৰহালয় এটাও উদ্বোধন হ'ল, আৰু 10 কোটি টকা ব্যয়েৰে আমি ইয়াত এটা সুন্দৰ প্ৰকল্প নিৰ্মাণ কৰিম, য'ত নেকি নামঘৰটোৰো কিছু পৰিৱৰ্তন কৰা হ'ব পুৰণা নিয়ম নীতি অনুসৰি, আৰু আনুষংগিক কেইবাটাও কাম কৰা হ'ব। লগতে অতিথিশালাটো আমি পূৰ্ণাংগভাৱে নিৰ্মাণ কৰিম। গতিকে মই ভাবোঁ যে আজিৰ দিনটো এটা গুৰুত্বপূৰ্ণ দিন। মই পুনৰ এবাৰ গুৰুজনাৰ প্ৰতি আমাৰ ভক্তিভৰা সেৱা আগবঢ়াইছোঁ। মোৰ গোটেই লক্ষ্যটো হ'ল মহাপুৰুষ শংকৰদেৱে জন্মৰ পৰা পৰলোক প্ৰাপ্তিলৈ, বৈকুণ্ঠ গমনলৈকে তেওঁ যিমানটো স্থানত অতিবাহিত কৰিছিল প্ৰত্যেকটো স্থানকে উন্নত কৰা। বৰদোৱাৰ কাম আমি কৰিছোঁ, যথেষ্টখিনি ভাল হৈছে। গাংমৌ থানত আমি যথেষ্টখিনি কাম কৰিছোঁ। পাটবাউসীত হ'ব, সোণপুৰা ভেটিত হ'ব, আৰু মধুপুৰতো আমি প্ৰায় 50 কোটি টকাৰ এটা ডাঙৰ আঁচনি ৰূপায়ণ কৰিম। আৰু আমাৰ লগত গোটেই তেখেতে কোন সময়ত ক'ত আছিল, ক'ৰবাত যদি 10 দিনো আছিল সেইখিনিও আমাৰ লগত আছে। গতিকে আমি প্ৰত্যেকটো স্থানকে পৰ্যায়ক্ৰমে উন্নত কৰি গৈ থাকিম। যাম। হিমন্ত বিশ্ব শৰ্মা মহোদয়, কোনেনো নিবিচাৰিব আমাৰ ঐতিহ্যসমূহক ৰঙতে ৰঙুৱালী কৰি ৰাখিবলৈ, কোনেনো ইচ্ছা নকৰিব। আপোনাৰ এনে কিছু উদ্দেশ্য কিংবা কাৰ্যক্ৰমণিকা দেখি আমি সঁচাকৈ আনন্দিত হওঁ, ধন্যবাদ জনাইছোঁ। কিন্তু মহাশয় এটা কথা মই ক'বলৈ বাধ্য হৈছোঁ। মহাশয় গা চাই কাপোৰ কিংবা সোৱাদ বিচাৰি ইচ্ছা অনুসাৰে বহু কিবাকিবি খাই জীৱন যাপন নিবিচাৰোঁ মহাশয়। এসাঁজী এপানীকে খাই জীয়াই থকাটো আমি শ্ৰেয় বুলি ভাবোঁ। ব্ৰাণ্ডেড কাপোৰ নালাগে আমাক, আমি ফাটা কেঠা লৈও জীৱন নিৰ্বাহ কৰিবলৈ প্ৰস্তুত মহাশয়। কেৱল আপোনাৰ ওচৰত মোৰ এটি অনুৰোধ মহাশয়, আপুনি অসমখনক বচাওক। গোটেই আমাৰ অসমৰ প্ৰজন্মটোক, গোটেই অসমীয়াটোক আপুনি তিলকে মৃত্যুৰ মুখলৈ ঠেলি দি আছে মহাশয়। আপুনিয়ে নহয় আচলতে, এই গোটেই ৰাজনীতি প্ৰক্ৰিয়াটোতেই বাৰু ভিক্ষুক মানুহক, দৰিদ্ৰ মানুহক আপুনি আপোনালোকে লোভ দি মানুহবিলাকক নিকম্মা নষ্ট কৰিতো পেলাইছেই। আৰু কেৱল ফ্ৰী কোটা খুৱাই মহাৰাজ কোনে নিবিচাৰিব ফ্ৰী খাবলৈ, কোনে বিচাৰিব কষ্ট কৰিবলৈ। কিন্তু আপুনি ফ্ৰী খুৱাই মানুহবিলাকক, আৰু তাৰ পইচাবোৰ এডপ্ট কৰিবৰ কাৰণে এই যে ফ্ৰী খুৱাব, আপুনি কি কৰিছে? অসমৰ সা সম্পত্তিবোৰ বিক্ৰী কৰিছে আপুনি, বাকী গোটেই অসমৰ প্ৰজন্মটো শেষ কৰিলে মহাশয়। আপুনি মদ বন্ধ কৰক। আপুনি বোধ কৰোঁ বাতৰি পাইছে এই কালিৰ পৰা
এইটো এটা নতুন আগৰ কিমানটো হৈ আছে আপুনি পাই আছে ন মহাশয় মদটো বন্ধ কৰক মদৰ কৰ সংগ্ৰহ কৰি মদ বিক্ৰীৰে কৰ সংগ্ৰহ কৰি ৰাজকোষ টনকিয়াল কৰিব নালাগে আৰু সেই টকাৰে আপুনি মহাশয় আমাক ধনী কৰিব নালাগে আমাৰ জাতীয় অনুষ্ঠানবোৰ আমাৰ ধৰ্মীয় অনুষ্ঠানবোৰ আমাৰ মহাপুৰুষৰ কীৰ্তিস্তম্ভ আমাৰ বীৰ পুৰুষসকলৰ কীৰ্তিস্তম্ভসমূহ আপুনি ৰঙচুৱা কৰিব নালাগে যি বস্তু যেনেকৈ আছে তেনেকৈয়ে থৈ দিয়ক মহাশয় হয় মহাশয় আপুনি তেনেকৈয়ে থৈ দিয়ক পাৰে যদি আপুনি সৎকৰ্মৰে উপাৰ্জন কৰি চাওক অসমত কৃষিভূমি ঢেৰ আছে অসমত ভূমিৰ অভাৱ নাই জলবায়ুৰ অভাৱ নাই কোনোফালে অভাৱ নাই অসমৰ বহু আমি 4th গ্ৰেড চাকৰি কৰি আছোঁ কিন্তু বহু পঢ়া শুনা হাই প্ৰফাইলৰ মানুহ বিদেশত আছোঁ ভাৰতৰ বিভিন্ন ঠাইত আছোঁ অসমত বাহিৰৰ কিমান মানুহ আছে কিয় অসমলৈ কোম্পানীবিলাক নিব নোৱাৰে এতিয়া মাজতে কিবা আপোনালোকে মিটিং কৰিছে পাতিব এইবিলাক ফুচুকাৰ ফুচ আপুনি কৰি আছে আপুনি প্ৰকৃততে মনোনিৱেশ দি আপুনি অসমখনক উন্নতি কৰক মহাশয় আৰু তাৰ পৰা আপুনি পইচা ৰাজহ সংগ্ৰহ কৰক ৰাজ্যটো দি আছে ন প্ৰতিটো বস্তুতে এতিয়া ইমান মূল্য বৃদ্ধি হৈছে কিবা হৈছে কেতিয়াবা আমি প্ৰতিবাদ কৰিছোঁ নাই কৰা আমি জানো সেয়া লাগিব আমাৰ চৰকাৰ আমি পৰিচালনা কৰিব লাগিব কিন্তু মহাশয় মদ বিক্ৰী কৰি পোৱা ৰাজহ সংগ্ৰহেৰে আপুনি প্ৰজাক নিয়ন্ত্ৰণ কৰিব প্ৰজাক টোপ দি জীয়াই ৰাখিব এইটো কেনেকুৱা কথা মেডাম মহাশয় আজি এই গাভৰু ছোৱালীজনী দেখিছেনে কিমান সুন্দৰ এগৰাকী গাভৰু ছোৱালী তাই পৰিৱেশটো দেখিছেনে মাজ বাটত গুৱাহাটীৰ বেলতলাত দেখিছেনে কি হৈছে দুখ লগা নাই আপোনাৰ জীয়াৰীক আপুনি ভালকৈ তত্ত্বাৱধান দি আপোনাৰ বাধ্যপুত্ৰী কৰি আপুনি ৰাখিছে তেওঁ কুশলে আছে কিন্তু আপোনাৰ বুকুত কিয় লাগা নাই এই ছোৱালীজনী এই অৱস্থাটো দেখি আপোনাৰ বুকুখন কিয় জ্বলি উঠা নাই ইয়াৰ কাৰণটো কি বাৰু ইয়াৰ কাৰণটো কেৱল মদ নহয়নে মানুহৰ আক্ষেপ অভিযোগ কিবা দুখ কষ্ট জীৱনত অনেক থাকে কিন্তু মদ খোৱা কাৰণেই সেই ছোৱালীজনীয়ে আজি এনেকুৱা আবুল তাবুলখন কৰা নাইনে তাই অন্য এগৰাকী ছোৱালীৰ হাতত মাৰ খাবলগীয়া হোৱা নাইনে ভালে তাইও খাইছে মাৰ কিন্তু এই পৰিৱেশটো কিয় হ'ল মহাশয় মই অনুৰোধ এইটোহে কৰোঁ আপোনাৰ পৰা আমি একো পোৱা নাই আৰু নিবিচাৰোঁ নালাগে ভগৱন্তই আমাক শৰীৰটো দিছে ভালে কুশলে আছোঁ কৰ্ম কৰি আমি খাই আছোঁ মূৰৰ ঘাম মাটিত পেলাই কষ্ট কৰি আমি খাম আপোনাৰ পৰা ফ্ৰী কোটা নালাগে মহাশয় আপুনি এই যে যিটো 1200 টকীয়া 2500 টকীয়া কিবা কিবি এইবিলাক যে আৰু মহাশয় বহুত ফুংফাং হৈ আছে গাঁৱত যিবোৰ ফুংফাং হৈ আছে বিনা কাৰণত আপোনালোকে টকাবিলাকত অপব্যয় কৰি আছে কোনো দালাল চিনিয়ে মাত্ৰ খাই আছে সাধাৰণ মানুহেও পোৱা নাই এই যে পানীৰ যিটো আপুনি পাইপলাইন গাঁৱে দিলে সেইবোৰতো পানী একো নাই কুকুৰে মুতা মেকুৰীয়ে মুতাৰ দৰে পানী আহে কি প্ৰয়োজনত ইমান কৰোৰ টকা আপুনি খৰচ কৰিলে এই যে জব কাৰ্ডৰ নামত যিবোৰ মহাশয় গাঁৱত আপুনি খুলি দিলে কেতিয়াবা লক্ষ্য কৰিছেনে জব কাৰ্ডৰ আচলতে ঘটনাটো কি হৈ আছে যিবিলাক লিডাৰ সিহঁতে টকা খাই আছে সব ভূভাগ সেইবিলাক বন্ধ কৰক মহাশয় আপুনি আমাৰ শংকৰদেৱৰ কীৰ্তিস্তম্ভ আমাৰ বীৰ পুৰুষসকলৰ কীৰ্তিস্তম্ভ অসমৰ ঐতিহ্য আপুনি ৰং বিৰং সানিব নালাগে যেনেকৈ আছে তেনেকৈয়ে থাকক অসমীয়া মানুহে তাতেই সুখী থাকিব আপুনি ৰং বিৰং কৰিব নালাগে আপুনি বহু টকা খৰচ কৰি উজ্বলাই তুলিব নালাগে আপুনি এইবোৰ কি বুলি কয় গিনিছ বুক অফ ৱৰ্ল্ডত নাম উঠাবলৈ নালাগে এইবোৰ টকা পইচা খৰচ কৰিব নালাগে তাৰকে আপুনি আমাৰ প্ৰজন্মক বচাওক ৰক্ষা কৰক সংস্থাপন দিয়াৰ ব্যৱস্থা কৰক মদৰ দোকান খুলি আপুনি মদৰ পাৰ্মিট দি গোটেই জাতিটোকে গোটেই প্ৰজন্মটোকে আপুনি ধ্বংস কৰিছে মহাশয় ক'ৰবাত এনেধৰণৰ সমস্যাবোৰ প্ৰায় আমি দেখি থাকিবলৈ সক্ষম হৈছোঁ আৰু লুকাই চুৰ কৰি গোটেই প্ৰজন্মটো গোটেই যিটো জেনেৰেশ্যন য়ং জেনেৰেশ্যনটো যে বৰবাদ হৈ গৈছে আপুনি সেইটো কিয় দেখিও চকু মুদি আছে মহাশয় আপোনাৰ এই যিটো এতিয়া নিউজটো আপোনাৰ ভাল লাগিছে কোনেনো নিবিচাৰিব আকৌ কৈছোঁ কোনেনো নিবিচাৰিব আমাৰ প্ৰাণৰ গুৰুজনাৰ স্মৃতি আপুনি তেখেতৰ কৰ্মৰাজিক আপুনি বিশ্বৰ দৰবাৰত জিলিকি থাকিবৰ কাৰণে ইতিহাসৰ পাতত আপুনি তেনেধৰণে কৰিছে কোনে আপোনাক বেয়া পাব কিন্তু মহাশয় নালাগে দিয়ক মদ বিক্ৰী কৰি পোৱা টকা পইচাই আমাৰ অসমীয়া জাতি নৱপ্ৰজন্ম ধ্বংস কৰি তাৰ পৰা পোৱা কৰ কাটলেৰে আপুনি আমাৰ ঐতিহ্য ৰঙালী কৰিব নালাগে মহাশয় তাতকৈ আমাৰ সভ্যতাক আপুনি বচাই ৰাখক ৰাইজ আপোনালোকৰ মতামত জনাব তাতকৈ আৰু ক'বলৈ কি আছে কওকচোন
আপোনালোকে ভিডিঅ'টো নিশ্চয় পাইছে, বেলতলাৰ এই গাভৰুজনী যিটো তাণ্ডৱ, একমাত্ৰ মদ নহয়নে? আৰু ৰণোজ পেগু তেওঁ কথাটো ক'লে, আৰু তেওঁ কি কৈছে, মদ বিক্ৰী কৰিবই লাগিব, কৰ লাগিব। তোমাৰ সন্তান আছে নাই নাজানো, যেতিয়া খাই লৈ গেলা খালত মুখ দি পৰি থাকিব, তোমাৰ নিজৰ আপোনজনে যেতিয়া মানে ভ্ৰষ্ট হ'ব, তেতিয়া তোমালোকৰ দিমাগত সোমাব। কিয় মদক এৰাই আমি দেশ চলাব নোৱাৰোঁনে?